ইয়াত দেখিছেনে ৰাতিপুৱাই মই মাহীহঁতৰ ঘৰৰ পৰা এল'ভেৰা আনিলোগে। আৰু ইজনী মই, মোৰ ছাতিটো ভাঙা। আৰু চাব পাৰে আমাৰ ইয়াত কালি ৰাতিৰ পৰা বৰষুণ দি আছে, একদম নেৰাই হ'ল। সেইফালে মাহী ঘৰলৈ গৈছিলোঁ, এয়া আমাৰ ঘৰ। আৰু এয়া মই বৰষুণত তিতি আহি আছোঁ। এটা চাইড তিতি গৈছোঁ, একোকে ক'ব নোৱাৰিছোঁ। কাৰণ ঘৰত আজি ছাতিৰ অভাৱ, কাৰণ ছাতি আজি চবেই ছাতি লৈ আছে ন। বাহিৰলৈ ওলাবলৈ হ'লেও ছাতিৰ প্ৰয়োজন হয়, সেইটো কাৰণে মই মানে আমাৰ চাইডৰে মাহীজনী ঘৰৰ পৰা ছাতিটো লৈ আহি ডাইৰেক্ট আকৌ ইজনী মাহীৰ ঘৰৰ পৰা এল'ভেৰা আনিব গৈছিলোঁ। মানে চুলিত লগাবৰ কাৰণে আনি থৈছোঁ, এইবোৰ মানে থাকি গ'লে থাকি যায়, সেইটো কাৰণে মানে একদম এটাকে বস্তু গোটাই কালিৰ পৰা গোটাইছোঁ চুলিত লগাম বুলি। চুলি মানে সৰি মই থাকিলেও হৈ যাম বুলি ভাবিছোঁ যে, সেইটো কাৰণে মানে নিজে যতন নল'লে নহয় যে, সেইটো কাৰণে আৰু তুমি চাব পাৰে আমাৰ একদম এইফালে ৰোৱাৰ ওপৰত পানী আহিয়ে আছে, আকৌ ৰৈছে, আকৌ আহি আছে সেইবোৰ পানী সেইফালে। আৰু এতিয়া বাই বাই।